বাইদেউ আইপান বন্ধু বান্ধৱীসকল, মোৰ নাম কৃষ্ণশ্ৰী কাকতি। মই ৬ষ্ঠ শ্ৰেণীত পঢ়োঁ। মই আজি বহাগ বিহুৰ বিষয়ে ক'বলৈ ওলাইছোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব। বিহু অসমীয়াৰ জাতীয় উৎসৱ। বিহু অসমীয়াৰ আয়ুস ৰেখা। বিহু অসমীয়াৰ চিনাকি, অসমীয়াৰ আৱেগ। জাতি বৰ্ণৰ ভাষা নিৰ্বিশেষে সকলোৱে বিহু উদযাপন কৰিব পৰাৰ বাবে বিহুক লোক সংস্কৃতিৰ দাপোন তথা অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠ সম্পদ বুলি অভিহিত কৰা হয়। বহাগ বিহু বা ৰঙালী বিহু। বহাগ বিহু চ'তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ বহাগৰ ৬ দিনলৈ মুঠ ৭ দিন পালন কৰা হয়। এই বিহু প্ৰত্যেক দিনতে সুকীয়াকৈ নামকৰণ কৰা হৈছে। সেয়া হ'ল গৰু বিহু, মানুহৰ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু। এই ৭টা বিহুকে অসমীয়াৰ ৭ বিহু বুলি জনা যায়। গৰু বিহু চ'তৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ বিহুৰ প্ৰথম দিনটোত গৰু বিহু পালন কৰা হয়। সৰ্বজনবিদিত যে অসমীয়া সমাজত গৰুক গো-লক্ষ্মী বুলি জ্ঞান কৰা হয়। সেয়ে গৰু বিহুৰ দিনা ৰাতিপুৱা গৰুক মাহ হালধিৰে নোৱাই সমীপৰ নৈ, পুখুৰী অথবা বিললৈ নি গা ধুৱাই দিয়া হয়। গা ধোৱাৰ আগতে লাও, বেঙেনা, হালধি, থেকেৰা, কেৰেলা আদিৰে তৈয়াৰ কৰা চাট, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু বুলি গালৈ দলিয়াই গৰুৰ শ্ৰীবৃদ্ধিৰ কামনা কৰা হয়। সন্ধিয়া ঘৰলৈ ঘূৰি অহাৰ পাছত মাখিয়তী পাতেৰে মাখিলতী, মাখিপাত, মাখি মানুহ জাক জাক বুলি গাই গৰুক বিচি দিয়া হয় আৰু পিঠা পনা খাবলৈ দি নতুন পঘাৰে বন্ধা হয়। মানুহ বিহু। গৰু বিহুৰ পাছদিনা অৰ্থাৎ পহিলা বহাগৰ দিনা মানুহৰ বিহু পালন কৰা হয়। মানুহৰ বিহুত ৰাতিপুৱাই সকলোৱে গা পা ধুই সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয়। মানুহৰ বিহুৰ দিনা সকলোৰে নতুন কাপোৰ পিন্ধি ইজনে সিজনক বিহুৱান উপহাৰ দিয়ে। গোঁসাই বিহু। ৰঙালী বিহুৰ তৃতীয় দিনা গোঁসাই বিহু পালন কৰা হয়। সেইদিনা ভগৱানক প্ৰাৰ্থনা কৰি বছৰটোৰ বাবে সকলোৰে মংগল কামনা কৰা হয়। তাঁতৰ বিহু। অসমীয়া জাতিৰ জনজীৱনৰ আদৰৰ সম্পদ তাঁতশাল। অসমীয়া শিপিনীয়ে তাঁত শালতেই সপোন ৰচে। আমি সদায় ব্যৱহাৰ কৰা সাজ-পাৰসকলে ঘৰতেই তৈয়াৰ কৰি লয়। নাঙলৰ বিহু। মূলত কৃষি কৰ্মতেই নিৰ্ভৰশীল অসমীয়াৰ অন্যতম এপদ সম্পদ নাঙল। সেয়েহে কৃষিকৰ্মক প্ৰাধান্য দি বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু বুলি পালন কৰা হয়। চেনেহী বা জীয়ৰী বিহু। বিহুৰ ষষ্ঠ দিনা চেনেহী বা জীয়ৰী বিহু পালন কৰা হয়। এই বিহুত বিয়া দিয়া জীয়ৰী নিজৰ ঘৰলৈ আহে। সেয়েহে সেইদিনা চেনেহী বা জীয়ৰী বিহু বুলি কোৱা হয়। চেৰা বিহু। ৭ বিহুৰ শেষৰ দিনা চেৰা বিহু। এই বিহুক কোনোৱে এৰা বিহু বুলিও কয়। এই বিহুত বহু আঞ্জাৰে ভাত আৰু ঠাই বিশেষে ১০০ এবিধ শাক খোৱাৰ নিয়ম আছে। বহাগ বিহুৰ আন এক বিশেষত্ব হৈছে হুঁচৰি গোৱা। সৰু বৰ সকলোৱে মিলি বহাগৰ প্ৰথম কেইটা দিন সকলোৰে ঘৰে ঘৰে গৈ হুঁচৰি গাই গৃহস্থৰ কুশল মংগল কামনা কৰে। কোনো ঠাইত স্থানীয় লোকসকলে গোটেই মাহটোত জুৰি হুঁচৰি গায়। ধন্যবাদ।